গোলাঘাটৰ খুমটাৰ মৌখোৱা বিলত সমূহীয়া মৎস্য শিকাৰ ৫খন গাঁৱৰ ৰাইজে মৎস্য শিকাৰ কৰি দেখুৱালে ভাতৃত্ববোধৰ অপূৰ্ব নিদৰ্শন। মৌখোৱা মৎস্য শিল্প সমবায় সমিতিৰ দ্বাৰা দীৰ্ঘদিন ধৰি চলি আহিছে মাছ ধৰাৰ এই পৰম্পৰা। প্ৰকাণ্ড ৰৌ, বাহু, চিতল, বৰালি আদি বিভিন্ন প্ৰকাৰৰ মাছ ধৰিছে গাঁওকেইখনৰ ৰাইজে। এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ল মৌখোৱাত। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই মাছ ধৰা পৰ্ব চাবলৈ ভিৰ কৰিলে ৰাইজে। এয়া হ'ল মৌখোৱা মৎস্য শিল্প। আমাৰ অতীতৰ 1964 চনৰ পৰা এই ফিচাৰীখন আমাৰ অতীতৰ আমাৰ বৃদ্ধসকলে প্ৰতিষ্ঠা কৰি থৈ গ'ল আৰু এতিয়া সেই বৃদ্ধসকলে আমাক দি থৈ গ'ল। প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্ম আমাক এই ফিচাৰীখন চলাবৰ কাৰণে এখন সুন্দৰ সমিতি গঠন কৰি থৈ গৈছে। প্ৰতিবাৰে প্ৰতি 2 বছৰ বা 3 বছৰ মূৰে সেইদৰে আমিও এতিয়া আহি আমাৰ দায়িত্বত পৰিলে আমি এখন সুস্থ সমিতি গঠন কৰি ৰাইজে গঠন কৰি আমাৰ দায়িত্বভাৰ আমি মাছ 3 বছৰ আৰু যদি প্ৰয়োজন হ'লে 2 বছৰ, যদি সোনকালে ডাঙৰ হয় আমি 2 বছৰ মূৰত আৰু যদি ডাঙৰ নহয় তেতিয়া আমি 3 বছৰ মূৰত মাছ মাৰোঁ। আৰু এই যে মাছ মাৰোঁ আমি 5খন গাঁৱৰ এই